গণেশ্বৰী বসুমতাৰী তেওঁ মই ধন্যবাদ দিছোঁ আৰু নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ আৰু বৰ্তমান অসমৰ যি ভোগালী বিহু তেওঁ ভোগালী বিহুত মই শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ তেওঁ যি ইষ্ট সাউথ এছিয়া এথলেটিক এছ'চিয়েশ্যনৰ নেশ্যনেল মাষ্টাৰ গেমছৰ যি তেওঁ বঁটা পালে তৃতীয় বঁটা পাইছে তৃতীয় বিভাগত পাইছে ব্ৰঞ্জত গতিকে মই আন্তৰিক তাইক শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আমাৰ জনজাতীয় মহিলা হোৱা হেতুকে তেওঁ নিশ্চয় আমাৰ অসমৰ বা আমাৰ ভাৰতৰ যিবিলাক আমাৰ জনজাতীয় যুৱক আছে যুৱতী আছে বা মহিলা আছে তেওঁলোকক নিশ্চয় উৎসাহ উদ্দীপনা দিব আৰু লগতে আমিও সাধাৰণ আমি মানুহ হিচাপে তেওঁক আকৌ শুভেচ্ছা জনাইছোঁ তেওঁ ভৱিষ্যত খেলুৱৈ জগতত যেন আগুৱাই যাব পাৰে তাৰ বাবে আমি ঈশ্বৰৰ আমি নিবেদন কৰিছোঁ আৰু তেওঁৰ পৰিয়ালকো যেন ঈশ্বৰে তেওঁলোকক শান্তিৰে ৰাখে তাৰ বাবে নিবেদন কৰিছোঁ। মোৰ নাম গণেশ্বৰী বসুমতাৰী। মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলৰ সকলোকে নমস্কাৰ জনাইছোঁ, অসমবাসীকো নমস্কাৰ জনাইছোঁ। মই আগৰ পৰাই খেলোঁ, সৰুৰ পৰাই খেলোঁ, তাৰপিছত এনেকৈ মই ডিষ্ট্ৰিক্টত খেলিলোঁ, নেশ্যনেল খেলিলোঁ, তাৰপিছত এতিয়া ইণ্টাৰনেশ্যনেল খেলিলোঁ আৰু এইটো বছৰত যোৱা বছৰত নেশ্যনেল খেলিলোঁ। নেশ্যনেলৰো মই 2টা ছেকেণ্ড পজিশ্যন আনিছোঁ, তাৰপিছত এতিয়া এইটো 3rd পজিশ্যনত আনিছোঁ আৰু। কিমান আছিলে ইয়াৰ পৰা কিমান গৈছিলে? এই আমাৰ অসমৰ পৰা 22 মানে 22 জন আৰু তাৰপিছত এতিয়া কোনে কি পাইছে এইটো গম পোৱা নাই, খালি নামখন লিষ্টখন মই লৈ আহিছোঁ আৰু আপোনালোকক জনাই দিম। তাৰপিছত মই 3য় স্থান পাইছোঁ আৰু। ইয়াৰ পৰা আপুনি ক'ত যাব আকৌ? এতিয়া গম নাপাওঁ নহয় ক'ত বা যাব লাগে। খেলটো ক'ত হৈছিলে? এইটো বাংগালোৰ ষ্টেডিয়াম। খেলটো কি আছে? খেলটো এথলেটিক মাষ্টাৰ এথলেটিক। অনুভৱ কৰিছোঁ যে আমাৰ বড়ো মহিলা হৈও যে খেল জগতত যে মেডেল আনিবলৈ সক্ষম হৈছে সেইটোৰ কাৰণে মই বড়ো মহিলাসকলক আমি পশ্চিম গুৱাহাটী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি আদৰণি জনাইছোঁ।